আজি আমাৰ গৃহিণীসকলৰ বাবে এটা সহজ পদ্ধতিয়ে বনোৱা ভোট জলকীয়া আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট, যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যদিহে ফেচবুকত চাইছে তেনেহ'লে ফ'ল' এটা মাৰি থ'ব আৰু যিমান পাৰো অৰ্থপূৰ্ণ ভিডিঅ' আপোনালোকলৈ লৈ আহিম। ইয়াত আছে ভোট জলকীয়া 3 কিলো। তাৰমান এনেধৰণে কাটিছিলোঁ, কিন্তু ভাবিলোঁ ভোট জলকীয়া কাটি মই আপোনালোকলৈ এটা ৰেচিপি আগবঢ়াই থৈছোঁ। এইফালে আছে আজৱাইন আৰু কালজিৰা, এয়া নহৰু 1 বাটি, ডাঙৰ বাটি এটাই, লগতে আছে বগা সৰিয়হ। ভিনেগাৰত মই তিয়াই থৈছোঁ। সৰিয়হকেইটা আগতেই ধুই ধুনীয়াকৈ শুকুৱাই লৈছোঁ দেই ৰ'দত। আপোনালোকক এটা কথা জনাই থওঁ, আপোনালোকে আচাৰসমূহ বহু দিনলৈ যদি ভাল কৰি ৰাখিব বিচাৰে তেনেহ'লে পানী ব্যৱহাৰ নকৰিব। ইয়াত আছে আকৌ মেথি, চফ, লগতে এইফালে আছে সৰু সৰু জলকীয়া, মেম জলকীয়া দেই। এয়া পাছত বনাম, এদিন এটা ভিডিঅ' দিলোঁৱেই। লগতে গোটেইখিনি আপোনালোকক দেখুৱাই লৈছোঁ। এই যে গুড়া মছলাখিনি মই অনবৰতে আচাৰ বনাই থাকোঁ আৰু লগতে মোৰ দোকান আছে, বিক্ৰী কৰোঁ, সেইটো আপোনালোকে জানেই। দোকান মানে মোৰ হোটেলতে মই কাষ্টমাৰকো খুৱাওঁ, লগতে আপোনাৰ বিক্ৰীও কৰোঁ। এই পিচি থোৱা মছলাখিনিত মই চফ, গোটা জিৰা, মেথি এনেধৰণে মানে ৰেডি কৰি থৈছোঁ। চামুচ এখন যে দেখুৱাইছোঁ সেইখনে মই 7 চামুচ লৈছোঁ, যিহেতু 3 কিলো ভোট জলকীয়া। এটা ডাঙৰ কেৰাহী পাতি ল'লোঁ। নহৰুখিনি থেতেলিয়াই পেলাই মই তেল ইয়াত 1 লিটাৰ আছে দেই। মানে ভোট জলকীয়া আচাৰ বনাবলৈ তেল অলপ বেছি দিব লাগে, তেতিয়া কি হয় ভোট জলকীয়াখিনি বেয়া নহয়। লগতে কিছুমানৰ আচাৰ বনালে ভোট জলকীয়া পোক হৈ যায়, যদি তেল বেছিকৈ দিয়ে কেতিয়াও পোক নহয়। নহৰুখিনি অকণমান ৰঙচুৱা এটা কৰি লৈছোঁ, বৰ বিশেষ ৰঙচুৱা কৰিব নালাগে। লগে লগে আৰু এটা বস্তু যোগ কৰিছোঁ, এয়া আজৱাইন আৰু কালজিৰা। ইয়াতো মই দিছোঁ 100 গ্ৰাম। অলপ বেছিকৈ কিয় দিছোঁ জানেনে? লগে লগে যোগ কৰি দিলোঁ ভোট জলকীয়া 3 কিলো। বেছিকৈ এইটো কাৰণে দিছোঁ, জলকীয়া 3 কিলো, লগতে আপোনাৰ নহৰু দিছোঁ, ধুনীয়া এটা গোন্ধ ওলাব। হালধি নিমখটো দিবই লাগিব সোৱাদ অনুসৰি। ৰেড চিলি দিব প্ৰয়োজন নাই, জলকীয়া নিজস্ব এটা ৰং আছে। এইয়া নিমখ জোখমতে দি দিলোঁ, আনফালে হালধি দিলোঁৱেই। এতিয়া মই এই তেলখিনিতে খুব ধুনীয়াকৈ ভাজি ল'ম। ভোট জলকীয়া কাটি কাটি এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। আজি মই গোটেৰে বনাইছোঁ, মানে গোটেও বনাব পাৰি। এনেধৰণে তেল সৰহকৈ দি ভাজি পেলাই ঠাণ্ডা হোৱাৰ পাছত হাতা এখনৰ সহায়ত অকণমান যদি থেকেচি দিয়ে তেনেহ'লে জলকীয়াখিনি গুড়া হৈ যাব আৰু লগতে বহু দিনলৈ কেতিয়াও বেয়া নহয়। মানে বছৰ বছৰ সংৰক্ষণ কৰিব পাৰিব। আপোনালোকে চাই থাকক। এই যে গুড়া মছলাখিনি এতিয়া ব্যৱহাৰ নকৰোঁ দেই, এইখিনি অলপ দেৰিকৈ দিম। আৰু এটা কথা আপোনালোকক কওঁ, ভোট জলকীয়া আৰু আম এইবিলাক যদি আচাৰ বনাওঁতে বহুত কিবাকিবি মছলা দিব প্ৰয়োজন নাই। বেছি মছলা দিলে আপোনাৰ ভাল নালাগে, চাবচোন লক্ষ্য কৰি। এতিয়া আপোনালোকে এটা কথা মন কৰিলে, বহুতখিনি বস্তু মই মানে যোগ কৰিলোঁ, ঢাকি দিলোঁ লগে লগে। কেলৈ কওকচোন, ইয়াৰ পৰা এটা গোন্ধ ওলাব, গোটেই ৰুমটো মানে কাহ আহি যাব। কিছুমানে কোৱাৰ দৰে কাহি পাদি মানে ধ্বংস হ'ব লাগিব। সেইবাবে বেলেগ এটা ল'ৰা হতুৱাইহে গেছটো অফ কৰিছোঁ। মোৰ বৰ ভয় লাগে ভোট জলকীয়া যিটো গোন্ধ ওলায় নহয়। এতিয়া 10 মিনিট হৈ গ'ল, মানে ঠাণ্ডা হৈছে আৰু 10 মিনিটৰ পাছত অলপ হ'লেও ঠাণ্ডা হয় আৰু দিয়কচোন। আৰু লগতে আপোনালোকক জনাওঁ, এই ভিডিঅ'টো মই ৰাতি 10 বজাত বনাইছোঁ, সম্পূৰ্ণ দোকান বন্ধ হোৱাৰ পাছত ৰাতি বনাইছোঁ। আয়ো ঢাকনাখন ধামকৈ সৰি পৰিলে। যেই নহওক অলপ ঠাণ্ডা হৈছে। অলপ ঠাণ্ডা হোৱাৰ লগে লগে এতিয়া মই কি যোগ কৰিম জানেনে আপোনালোকে? গৰমে সেই যে মছলাখিনি মই যোগ নকৰিলোঁ, এতিয়া এনেধৰণে অকণমান ভাঙি দিছোঁ। আৰু ভাঙিব লাগিব, কিন্তু আপোনালোকক দেখুৱাইছোঁ যে এনেধৰণে হাতাখনে থেকেচি দিলে অলপ ভাগি যাব। লগতে ঢাকনাখন তুলি লওঁ ৰ'ব। এইয়া দেখিছেনে? এইখন মই কাপোৰে কিয় ধৰিছোঁ, গৰম হৈ নাই, কিন্তু ভোট জলকীয়া গোন্ধ লাগি আছে যে। এই গুড়া মছলাখিনি এতিয়া দিছোঁ। আগতীয়াকৈ দিলে অলপ জ্বলি যোৱা যেন হৈ যাব, গোন্ধটো ধুনীয়া নোলাব। লগতে বগা সৰিয়হ, এইখিনি যে ভিনেগাৰ পানী তিয়াই থৈছিলোঁ, এইখিনিও মিশ্ৰণ কৰি দিলোঁ। মিক্সিত অকণমান মিহি কৰি লৈছোঁ আৰু মানে আধা পিচা কৰি লৈছোঁ। ভোট জলকীয়াত বগা সৰিয়হ দিলে খাই ভাল লাগে। আৰু এই ভিনেগাৰ পানীত যে তিয়াই থৈছোঁ, এইটোৱে হৈছে
একদম ধুনীয়া এটা পদ্ধতি মানে বহু দিনলৈ বেয়া নোহোৱা পদ্ধতি যিহেতু মই ভিনেগাৰ পানীতহে তিয়াইছোঁ ইয়াত আৰু অলপ ভিনেগাৰ যোগ কৰিব পাৰি কিন্তু মই তেল বেছিকৈ দিছোঁ বাবেই আৰু ভিনেগাৰ যোগ নকৰোঁ এয়া চাওক তেল 1 লিটাৰ দিছোঁ ভোট জলকীয়া কিন্তু 3 কিলো আকৌ দেই আপোনালোকে ধৰিব পাৰিছে নাই আকৌ মানে কেমেৰাটো অকণমান আঁতৰত থৈ লৈছোঁ ষ্টেণ্ডত অকণমান ওচৰলৈ জুম কৰি দেখুৱাই দিছোঁ দেই ইয়াত 3 কিলো আছে লগতে আপোনালোকক জনাওঁ এনেধৰণে এতিয়া মই ৰাতিটো থৈ দিম এটা পাত্ৰ লৈছোঁ এই পাত্ৰটো খুব ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই কটন কাপোৰে মুচি লৈছোঁ কিয় কওকচোন পানী যদি কেনেবাকৈ লাগি থাকিবলৈ হয় কেতিয়াও আচাৰ ভাল হৈ নাথাকে সেইবাবে কৈছোঁ যিকেইটা পাত্ৰ ব্যৱহাৰ কৰিব কেতিয়াও পানী লাগিবলৈ নিদিব এতিয়া মই এই গামলাটোতে গোটেই আচাৰখিনি ভৰাই পেলাই ৰাতিটো এনেধৰণে থৈ দিম আৰু ৰাতিপুৱা ৰ'দত দিম মানে এইটো গামলাতে মই 3 দিনমান ৰ'দত দিম তাৰপিছতে এটা চিচাৰৰ বৈয়াম খুব চাফাকৈ ল'ব দেই চিচাৰৰ বৈয়ামত থ'ব সদ্যহতে মই দোকানত বিক্ৰী কৰোঁ বাবে বেছি দিন নাযায় মই কেতিয়াবা প্লাষ্টিকৰ বৈয়ামতো থওঁ এয়া চাওক গোটেই আচাৰখিনি আপোনালোকক দেখুৱালোঁ লগতে মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হৈছে বিশেষকৈ আমাৰ গৃহিণীসকলে যদিহে ভাল পালে লাইক কমেণ্ট কৰিব লগতে শেষত সকলোকে মৰম যাচিলোঁ সকলোৱে সুখেৰে থাকক আজিলৈ আহিলোঁ বাই বাই